বাৰে বাৰে কয় ছোৱালীক টাৰ্গেট কৰিছে। আৰে মই পৃথিৱীক টাৰ্গেট কৰিম যদি গৰুৰ মাংস খায়। কি চৌধুৰীটো বাপেক মাকে গৰুৰ মাংস খায়। জেন জি ওলাইছে, জেন জিয়ে গৰু খায় নেকি? হিমন্ত বিশ্ব শৰ্মাৰ লগত যদি টক্কৰ ল'ব লাগে ল'ব, ময়ো এঘৰি যুঁজিম। অসমত এনেকে গৰুৰ মাংস খুৱাই দাঁতেদি গৰুৰ মাংস কামুৰি ইনষ্টাগ্ৰাম দিয়া নচলিব। এইটো কোন হয়? কি বাহাদুৰি দেখাই আছে? কুংকি চৌধুৰীটো বাপেক মাকে গৰুৰ মাংস খায়। মই বুজিলো তেওঁ অপেনলি ছাপোৰ্ট কৰিব, আমি অপেনলি বিৰোধিতা কৰিম। যি ঘৰত অসমত সত্ৰাধিকাৰ আছে, অসমত কামাখ্যা মন্দিৰ আছে, অসমত বটদ্ৰৱা থান আছে, এই অসমত গৰুৰ মাংস খাব দিম আমি? গৰুৰ মাংস খোৱা বাপেক মাকক তেওঁ যদি কয় দেউতা মা মোৰ নহয়, মই তেওঁৰ লগত আছো। তেওঁ কওক যে মোৰ দেউতা মাই গৰুৰ মাংস খাই, মই এজন সনাতনী হিন্দু, মই দেউতা মাক ডিজন কৰিছো। কালিৰ পৰা কি কৈ আছে যে মোৰ ককা দেউতাই সংবিধানত চহী কৰিছিল, সেইখন সংবিধানতেতো লিখা আছে গৰুৰ মাংস খাব নালাগে বুলি। ককাকৰ কথাটোতো মানিব লাগে। কুংকি চৌধুৰী ইলেকশ্যন জিকে নিজিকে বাদ দিয়ক, ৰাইজক ক'ব লাগে দেউতা মাক মই এৰি দিলো, গৰুৰ মাংস খোৱা পাৰ্টিৰ লগত আমি নাই, আপুনি খোৱা মই নামানো। এইটো কোন হয়? কি বাহাদুৰি দেখাই আছে? আমি কি হিন্দু মানুহবোৰ মৰি গলো? অসমত কামাখ্যা মন্দিৰৰ তলত এতিয়া গৰুৰ মাংস হ'ব, মাজুলীৰ তলত গৰুৰ মাংস হ'ব, বটদ্ৰৱাত গৰুৰ মাংস হ'ব। কি কথা কয় এইবিলাক? লুৰিণজ্যোতি গগৈয়ে ক্ষমা খুজিব লাগে। আজি হিন্দু মানুহক অপমান কৰি আছে, বাৰে বাৰে কয় ছোৱালীক টাৰ্গেট কৰিছে। আৰে মই পৃথিৱীক টাৰ্গেট কৰিম যদি গৰুৰ মাংস খায়। গৰুৰ মাংস নহ'ব। ঈদত ধুবুৰীত গৰুৰ মাংস অনাৰ কাৰণে মই শ্বুট এণ্ড চাইড অৰ্ডাৰ দিছিলো, আৰু আজিকালি মুছলিম মানুহেও মোৰ কথাত গৰুৰ মাংস জেগাত মহৰ মাংস খায়। কি বাহাদুৰি দেখুৱাই আছে? এইবিলাক যোনে ছচিয়েল মিডিয়াত গৰুৰ মাংস খোৱাক ছাপোৰ্ট কৰি আছে নহয়, তেওঁলোকক মই কৈছো কামাখ্যাক অপমান নকৰিব, শংকৰদেৱক অপমান নকৰিব, বটদ্ৰৱাক অপমান নকৰিব, মাজুলীক অপমান নকৰিব। হিমন্ত বিশ্ব শৰ্মাৰ লগত যদি টক্কৰ ল'ব লাগে ল'ব, ময়ো এঘৰি যুঁজিম। অসমত এনেকে গৰুৰ মাংস খুৱাই দাঁতেদি গৰুৰ মাংস কামুৰি ইনষ্টাগ্ৰাম দিয়া নচলিব। ইয়াত আইন আছে, 3 বছৰ জেল হয়। কোন এইটো ওলালে চৌধুৰী? গোটেই হিন্দু মানুহক অপমান কৰিব? কোন হয়? আৰু বাপেকে মাটিও দখল কৰে। মোৰ সমষ্টিতে ইউনিভাৰ্চিটি আছে, তেওঁৰ বাপেকে মাটিও দখল কৰি কেইদিনমান আগতে মাৰপিট কৰিছে। এইবিলাক বেকগ্ৰাউণ্ড নাজানাকৈ এনেই সমৰ্থন